বৌদ্ধ পূৰ্ণিমা বহাগী পূৰ্ণিমাক বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা বুলি অভিহিত কৰে। গৌতম বুদ্ধৰ জন্ম মৃত্যু জ্ঞান লাভ এই স্মৃতি বিজড়িত পৰিঘটনাসমূহ বহাগী পূৰ্ণিমাৰ তিথিৰ সৈতে জড়িত। গৌতম বুদ্ধক সিদ্ধাৰ্থ আৰু গৌতম নামেৰেও জনা যায়। তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল। গৌতম বুদ্ধই ৬২৪ খ্ৰীষ্টপূৰ্বাত বহাগ মাহৰ পূৰ্ণিমা তিথিত ভাৰতবৰ্ষৰ লুম্বিনী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। গৌতম বুদ্ধৰ জন্ম শাক্যসিংহ নামৰ এক বিখ্যাত ৰাজবংশত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল শুদ্ধোধন আৰু মাতৃৰ নাম আছিল মায়াদেৱী। শুদ্ধোধন আৰু মায়াদেৱীয়ে নানা যাগযজ্ঞ পূজাপাতল সাধনাৰ বহু বছৰৰ অন্তত এটি পুত্ৰ সন্তান লাভ কৰাৰ বাবে ঋষিমুনিয়ে পুত্ৰ সন্তানটিৰ নাম সিদ্ধাৰ্থ দিছিল। ২৯ বছৰ বয়সত ৫৯৫ খ্ৰীষ্টপূৰ্বাত তেওঁৰ অন্তৰত সঞ্চিত হৈ থকা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ সিদ্ধাৰ্থই ৰাজপ্ৰসাদ, পত্নী যশোধৰা আৰু পুত্ৰ ৰাহুলক এৰি সাৰথি চন্দকৰ সৈতে ঘোঁৰা কণ্টকৰ পিঠিত উঠি এক ৰাতিত হনুমা নদী অতিক্ৰম কৰি দেহত্যাগ কৰে। এই ঘটনাক বৌদ্ধ দৰ্শনত মহাভিনিষ্ক্ৰমণ বুলি কোৱা হয়। হনুমা নদী পাৰ হৈ অকলে অকলে তেওঁ সত্যপথৰ সন্ধানত বনে জংঘলে পাহাৰ পৰ্বতে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে। ৩৫ বছৰ বয়সত গয়াৰ উৰুবিল্লাৰ ৰুদ্ৰদ্যুম্ন স্নিগ্ধ ছায়াৰ তলত ধ্যানস্থ হয়। সেউজঅৰণ্যৰ বট গছৰ তলত গভীৰ ধ্যানৰ ৰত হৈ বহাগী পূৰ্ণিমাৰ জোনৰ পোহৰত আলোকিত নিশা ৫৮৯ খ্ৰীষ্টপূৰ্বাত তেওঁ বৌদ্ধত্ব লাভ কৰে অৰ্থাৎ জ্ঞানপ্ৰাপ্ত কৰে। ইয়ে তেওঁৰ জীৱনৰ সৰ্বাধিক উল্লেখযোগ্য ঘটনা। ৫৪৪ খ্ৰীষ্টপূৰ্বাত ৮০ বছৰ বয়সত কোচি নগৰত